নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ সাবস্ক্ৰিপশ্যনৰ বিষয়ে আলোচনা কৰিম। সাবস্ক্ৰিপশ্যনৰ কেনেকৈ ক্যালকুলেশনছ কৰে সেইটো আলোচনা কৰিম আৰু সাবস্ক্ৰিপশ্যনছৰ ম্যাথছ সলভ কৰিম। সাবস্ক্ৰিপশ্যনৰ ম্যাথছ কেইটা বিপিদাম ছাৰৰ কিতাপৰ পৰা থাকিব আৰু সাবস্ক্ৰিপশ্যনৰ বিষয়ে জানিবলগীয়া হলে তোমালোকে মোৰ আগৰ ভিডিও দুটা চাবা। সেই ভিডিও দুটা লিংক মই মোৰ এইটো ভিডিওৰ ডেসক্ৰিপশন বক্সত দি দিম। তোমালোকে সেই ভিডিও দুটা চালে সাবস্ক্ৰিপশ্যনৰ বিষয়ে লগতে আৰু কেইটামান বিষয় মই আলোচনা কৰিছো সেই ভিডিও কেইটা তোমালোকে ভালদৰে জানি ল'ব পাৰিবা। লগতে নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যন কি সেইবিলাকৰ বিষয়ে তোমালোকে ভালদৰে জানিব পাৰিবা। তো আজি প্ৰথমতে আমি সাবস্ক্ৰিপশ্যনৰ বিষয়ে ফৰমেটটো আলোচনা কৰিম। ফৰমেটৰ পৰা আমি ম্যাথছটো আলোচনা কৰিম। তো তোমালোকে ভিডিওটোলৈ চাই থকা। প্ৰথমতে আমি তেন্তে সাবস্ক্ৰিপশ্যনছ কেনেকৈ ক্যালকুলেশনছ কৰে তাৰ আমাৰ হেৰিখিনি ফৰমেটটো আমি আলোচনা কৰি লম। ঠিক আছে, তো প্ৰথমতে আছে এইটো হেডিংটো লিখা আছে ফৰমেট অফ স্টেটমেন্টস ফৰ ক্যালকুলেশনছ অফ ইনকাম ফ্ৰম সাবস্ক্ৰিপশ্যনছ। যে ফৰমেট সাবস্ক্ৰিপশ্যনছ ক্যালকুলেশনছ কৰাৰ কাৰণে। তো পিছত চোৱা তোমালোকে প্ৰথমতে কি লিখা আছে এমাউন্ট ৰিসিভড ডিউৰিং দ্য ইয়াৰ এজ সাবস্ক্ৰিপশ্যনছ। এমাউন্ট যিমানখিনি ৰিসিভ কৰিছে সাবস্ক্ৰিপশ্যনৰ কাৰণে গোটেই বছৰটোত ডিউৰিং দ্য ইয়াৰ সাবস্ক্ৰিপশ্যনৰ কাৰণে কিমান টকা ৰিসিভ কৰিছে সেইটো আমাৰ প্ৰথমতে লিখিব লাগিব। এডেড ইয়াত মই ফৰমেটটো এনেকৈ দিয়া আছে এডেডখিনি প্ৰথমতে দিয়া আছে আৰু লেছখিনি পিছৰ ফালে দিয়া আছে। তো তোমালোকে ঠিক তেনেদৰে যিখিনি পইণ্ট এড হ'ব এইখিনি আমি আগত ওলাই লম, এডেডখিনি আগত কৰিম আৰু যিখিনি মাইনাস লেছ কৰিব লাগে এইখিনি আমি পিছত লিখিম। ইয়াত চোৱা কি এড কৰিব লাগে আৰু কি লেছ কৰিব লাগে। এমাউন্ট একুৰেট at the end of the current year কি কৈছে এমাউন্ট একুৰেট at the end of the current year মানে চলিত বছৰত কিমান টকা বাকি আছে সাবস্ক্ৰিপশ্যনছ হেতু এড কৰিব লাগিব। সাবস্ক্ৰিপশ্যনৰ কাৰণে কিমান টকা চলিত বছৰত বাকি আছে হেতু আমাৰ এই টোটাল এমাউন্টৰ লগত এড কৰিব লাগিব। পিছত আৰু কি এড কৰিব লাগিব চোৱা এমাউন্ট ৰিসিভড ইন প্ৰিভিয়াস ইয়াৰ বাট ৰিলেটেড টু দা কারেন্ট ইয়ার। এমাউন্ট ৰিসিভ পইচা পাইছে ইন প্ৰিভিয়াস ইয়াৰ যোৱা বছৰত। প্ৰিভিয়াস ইয়াৰ মানে যোৱা বছৰ বাট ৰিলেটেড টু দা কারেন্ট ইয়াৰ যোৱা বছৰত পইচা পাইছে কিন্তু কারেন্ট ইয়াৰৰ ৰিলেটেড মানে কারেন্ট ইয়াৰৰ পইচা যোৱা বছৰত পাইছে মানে এটো কি হল যোৱা বছৰত এডভান্স টকা পাইছে হেতু এড হ'ব। ঠিক আছে, কাৰণ এই বছৰৰ কাৰণে পাইছে হেতু কাৰণে এটো এড হ'ব। এতিয়া লেছ কি হ'ব লেছ হ'ব এমাউন্ট ৰিসিভড দিস ইয়াৰ ৰিলেটিং টু প্ৰিভিয়াস ইয়াৰ। এমাউন্ট ৰিসিভড পইচা পাইছে এই বছৰ দিস ইয়াৰ ৰিলেটিং টু প্ৰিভিয়াস ইয়াৰ যোৱা বছৰৰ কাৰণে। যোৱা বছৰত আউটস্ট্যান্ডিং আছিলে হেতু পইচা এতিয়া পাইছে তে হেতু কি হ'ব লেছ হ'ব কাৰণ সাবস্ক্ৰিপশ্যনটো হেতু যোৱা বছৰৰ কাৰণে। আমাৰ অকল এই বছৰত কিমান টকা সাবস্ক্ৰিপশ্যনছ আমি পাম হেতুহে ক্যালকুলেশনছ কৰিব লাগিব হেতু কাৰণে এই বছৰত কিমান টকা আছে এইখিনি আমি লেছ কৰিব লাগিব। তো লেছ আৰু এটা এমাউন্ট কৰিব লাগিব এমাউন্ট ৰিসিভড দিস ইয়াৰ ফৰ ফিউচাৰ ইয়াৰ। এমাউন্ট ৰিসিভড পইচা পাইছে এই বছৰ দিস ইয়াৰ ফৰ ফিউচাৰ ইয়াৰ্স অহা বছৰবিলাকৰ কাৰণে বা আগামী অহা যিবিলাক বছৰ আছে সেইবিলাক বছৰৰ কাৰণে পইচা পাইছে সেইটো লেছ হ'ব কাৰণ এই বছৰৰ পইচা নহয় এই বছৰত কিমান টকা আমি পাইছো সেইটো টকাহে ওলাব লাগিব সেইটো কাৰণে এটো লেছ কৰিব লাগিব। লাষ্টত এটো মাইনাস কৰি লৈ পেলাই ওলাব actual amount of income from subscriptions for the current period। actual amount subscriptionৰ কাৰণে কিমান টকা আমি বা ক্লাবটোৱে পাইছে হেতু আমাৰ ওলাই যাব। ঠিক আছে, তো আমি ফৰমেটটো আলোচনা কৰিলো। ফৰমেটটো আলোচনা কৰিলেই নহব আমি কেইটামান ম্যাথছ কৰিলে আমাৰ ডাউটখিনি পুৰা ক্লিয়াৰ হৈ যাব। তো ঠিক আছে, তো প্ৰথমতে আমি এটা সহজ চাই সাবস্ক্ৰিপশ্যনৰ ম্যাথছ এটা কৰিম প্ৰ্যাকটিক্যাল প্ৰবলেম এটা কৰিম যেটো প্ৰবলেম 2006 ত আহি গৈছে আমাৰ বৰ্ডৰে HSC বৰ্ডৰ 2006 ত ম্যাথছটো আহি গৈছে। তো আমি যিখিনি ফৰমেটত আলোচনা কৰিছিলো কি আলোচনা কৰিছিলো ফৰমেটটোত এই বছৰৰ সাবস্ক্ৰিপশ্যনটো আমাৰ কেনেকৈ ওলাব লাগে এড কিখিনি কৰিব লাগে মই আকৌ এবাৰ কৈ দি আছো। এড কৰিব লাগে হল আমাৰ
এই বছৰৰ পইচা যোৱা বছৰত আমি পাইছো সেইটো পইচা এড কৰিব লাগে আৰু এই বছৰত কিমান টকা বাকি আছে সেইটো এড কৰিব লাগে আৰু লেস কৰিব লাগে কি যোৱা বছৰত পইচা এই বছৰত আমি পাইছো মানে যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্ৰিপশনস আমি এইটো বছৰত পাইছো আৰু কি লেস কৰিব লাগে অহা বছৰ বিলাকৰ কাৰণে সাব ফিউচাৰ ইয়াৰ্ছৰ কাৰণে আমি কি পাইছো সাবস্ক্ৰিপশনস যদি পাইছো হেতু আমাৰ লেস কৰিব লাগে তো তেনেকে আমি actual subscriptions during the year or a not for profit organizations NPO কাৰণে আমি ওলাম তো এতিয়া মই এটা সহজ চাই প্ৰ্যাকটিক্যাল প্ৰবলেম এটা মই লৈছো তোমালোকে চোৱা এই ম্যাথছ টু বিবিধাম ছাৰৰ কিতাপৰ হয় এই ম্যাথছ টু বিবিধাম ছাৰৰ কিতাপত 2 নম্বৰত আছে প্ৰবলেমটো কিন্তু সাবস্ক্ৰিপশনৰ কাৰণে এটুই ফাৰ্স্ট ম্যাথছ তো হেতু কাৰণে মই এটো প্ৰথমতে লৈছো ঠিক আছে ম্যাথছ আমি কোশ্চেনলৈ আগবাঢ়ো from the following ascertain the subscription চলাব দিছে income of a clubৰ subscriptionৰ কাৰণে for the year ended 31st 12 2020 বছৰটো শেষ কেতিয়া হৈছে 2020 চনৰ ডিসেম্বৰ মাহত তো তেন্তে বছৰটো আৰম্ভণি কেতিয়া হৈছে 1 জানুৱাৰী 2020 এটো আমাৰ হিসাব হৈ গল ঠিক আছে কি আছে দিছে পয়েন্টত subscriptions received during the year 2020 rupees 20,000 এটো কি হ'ব আমাৰ প্ৰথমতে বহিব তে গুটেই বছৰত during the yearত কিমান টকা ৰিসিভ কৰিছে ক্লাবটোৱে 20000 টকা ৰিসিভ কৰিছে এটো আমাৰ প্ৰথমতে লিখিব লাগিব এটোৰ পৰাহে কি এড কৰিব লাগিব কি লেস কৰিব লাগে হেতু আমাৰ আমি উলাই লম এটো আমাৰ প্ৰথমতে বহিব আমি প্ৰথম পয়েন্টটো কমপ্লিট কৰিলো এটো আমাৰ প্ৰথমতে লিখি লব লাগিব যে 20000 টকাৰ পৰা এড কৰিব লাগিব না লেস কৰিব লাগিব এটো আমাৰ টোটাল এমাউন্ট 2 নম্বৰত কৈছে আউটস্ট্যান্ডিং সাবস্ক্রিপশনস বাকি আছে সোয়া ভালকে অন 1/1/2020 মানে আমাৰ ডিউৰিং দা ইয়াৰৰ প্ৰথম দিনাখনে ইয়াৰ এন্ডেড 31st 12 2020 হয় তেন্তে আমাৰ বছৰটো কেতিয়া আৰম্ভ হৈছে মই কৈছিলো 1 জানুৱাৰী 2020 তেন্তে 1 জানুৱাৰী 2020 তে 2000 টকা আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আছে মানে এইটো বছৰৰ আউটস্ট্যান্ডিং নহয় যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস ঠিক আছে তো যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আছে 2000 টকা তো যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আছে যদি এই বছৰত আমি কি কৰিছো এটো ৰিসিভ কৰিছো এটো কত আৰ্টিকেলত লিখা হোৱা নাই তো এটো আমাৰ ধৰি লব লাগিব যে আউটস্ট্যান্ডিং যোৱা বছৰৰ সাবস্ক্রিপশনস যদি থাকে তেন্তে এই বছৰত এটো আমাৰ ৰিসিভ হৈছে ঠিক আছে এটো আমাৰ ধৰি লব লাগিব এটো আমাৰ 2000 টকা আমাৰ ৰিসিভ হৈছে আউটস্ট্যান্ডিং সাবস্ক্রিপশনস এই বছৰ যোৱা বছৰৰ কাৰণে পিছত 3 নম্বৰ পয়েন্ট এটো তেন্তে কি কৰিব লাগিব আউটস্ট্যান্ডিং সাবস্ক্রিপশনস অন 1/1/2020 2000 টকাটো কি কৰিব লাগিব এড কৰিব লাগিব না লেস কৰিব লাগিব কাৰণ যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আছে এই বছৰত আমি 2000 টকাটো পাইছো এটো কি কৰিব লাগিব যোৱা বছৰৰ কাৰণে হলে কি কৰিব লাগিব আমাৰ লেস কৰিব লাগিব 20000 টকাৰ পৰা এটো লেস কৰিব লাগিব এটো আমাৰ এটা উলাই ললো যে এটো আমাৰ লেস কৰিব লাগিব এটো আমাৰ লেস কৰিব লাগিব ঠিক আছে তো 3 নম্বৰ পয়েন্ট 1 নম্বৰ পয়েন্ট আমি ক্লিয়াৰ কৰিলো 2 নম্বৰ পয়েন্ট আমি ক্লিয়াৰ কৰিলো এটা 3 নম্বৰ পয়েন্ট subscriptions for 2020 received in 2019 rupees 1000 কি কৈছে subscriptions for 2020 মানে আমাৰ এটো বছৰৰ কথা কৈছে during the yearৰ কাৰণে subscriptions receive কৰিছে in 2019 মানে যোৱা বছৰত subscription to receive কৰিছে 1000 টকা মানে 2019 চনতে 2020 চনৰ কাৰণে 1000 টকা ৰিসিভ কৰিছে বুজিছানে 2019 চনত এডভান্স সাবস্ক্রিপশনস পাইছে কি কৰিছে 2020 চনৰ কাৰণে এডভান্স সাবস্ক্রিপশন পাইছে 1000 টকা এটো আমাৰ কি কৰিব লাগিব এই বছৰৰ কাৰণে হয় নহয় হেতু কাৰণে আমাৰ এটো এড কৰিব লাগিব এই বছৰৰ কাৰণে হৈছে 1000 টকাটো 2019 চনত পাইছে এটো কাৰণে আমাৰ এটো এড কৰিব লাগিব এটো পয়েন্ট আমাৰ হৈ গল এতিয়া তিনটা পয়েন্ট হৈ গল আমাৰ এতিয়া আমি ম্যাথছটো আৰম্ভ কৰিম ঠিক আছে প্ৰথমতে আমাৰ এটো হেডিং লিখিব লাগিব সাবস্ক্রিপশনস ৰিসিভড ডিউৰিং দা ইয়াৰ 2020 rupees 20000 subscriptions received
ইয়াৰ এইখিনিতে মই কৈ থওঁ তোমালোকে এনেকে এটা হেৰি স্ট্ৰাকচাৰ বনাই লবা পাৰ্টিকুলাৰ এমাউন্ট কলম দুটা কাৰণ কেইটামানত মেথছত আমি কি পাম যে কেইটামান একেলগে যোগ কৰি লৈ পেলাই আমি বাহিৰত ওলাই সেই এমাউন্টৰ লগত টোটাল এমাউন্টৰ লগত যোগ কৰি দিম তো হেতু কাৰণে আমাৰ কি কৰিব লাগিব দুটা এমাউন্ট কলম বনাব লাগিব এইটো সাইডত পাৰ্টিকুলাৰটো ডাঙৰকে বনাবা ইয়াৰ ওপৰত লিখিবা calculations of the amount of subscriptions for the year ended 31st 12 2020 year ended to আমি ইয়াত লিখি দিছো subscriptions received during the year কিমান টকা পাইছে subscriptions received during the year rupees 20000 আমি ইয়াত শেষৰ কলমটো 20000 লিখি দিম ঠিক আছে পিছত আমাৰ কোনটো এড কৰিব লাগিব এড খিনি আমাৰ প্ৰথমতে আগত লিখিব লাগিব এই পইণ্টটো আমাৰ এড কৰিব লাগিব এটো আমি টিক কৰি থৈ দিছো যে এটো প্লাস হ'ব তো আমি ইয়াত এড বুলি লিখি লওঁ তো subscriptions received এটো হ'ব subscriptions received last year for 2020 subscriptions receive কৰিছে যোৱা বছৰ কি হক কোনটো বছৰৰ কাৰণে ৰিসিভ কৰিছে 2020 চনৰ কাৰণে ৰিসিভ কৰিছে কিমান টকা 1000 টকা আমি 1000 টকাটো ভিতৰত লিখিলো হেতেন যদি আৰু এড কৰিব লগিয়া পইণ্ট থাকিলে হেতেন যদি আমাৰ ইয়াত এড কৰিব লগিয়া আৰু পইণ্ট নাই তেন্তে আমি ইয়াত আৰু নিলিখো একেবাৰে আমি 1000 টকাটো আমি ইয়াত বাহিৰত ওলাই দিও তো আৰু যোগ কৰিব লগিয়া একো নাই আমি একেবাৰে প্লাস কৰি দিও কিমান টকা হ'ব 20000 আৰু 1000 21000 টকা তেতিয়া আমাৰ কি কৰিব লাগিব লেস আমাৰ কোনটো কৰিব লাগিব outstanding subscriptions on 11/2020 2000 rupees ইয়াত ৰিসিভ কতো লিখা হোৱা নাই কিন্তু আমি বছৰটোৰ আৰম্ভণিতে যদি যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস থাকে তেন্তে আমাৰ এটো ধৰি লব লাগিব যে এই 2000 টকাটো আমাৰ এই বছৰত ডিউৰিং দ্য ইয়াৰত ৰিসিভ হৈছে তো আমি outstanding subscriptions receive এনেকে লিখি দিলে হ'ব receive outstanding subscriptions receive এখিনি লিখিলে হ'ব কিমান পাইছো আমি 2000 টকা পাইছো 2000 টকা আমি পাইছো এটা আমাৰ লেস কৰিব লাগিব 21000 ৰ পৰা আমি 2000 বিয়োগ কৰিলে মাইনাস কৰিলে 19000 টকা এই এমাউন্টটো হল আমাৰ ডিউৰিং দ্য ইয়াৰ অফ সাবস্ক্রিপশনস বুজিছা তোমালোকে তো ইয়াত তোমালোকে লিখি দিবা the subscriptions income during the year subscriptions income of the club for 2020 হৈ গল 19000 টকা তো এটোই আমাৰ এই ম্যাথছটো এটো 2006 ত আহিছে একদম ইজি ম্যাথছ হয় আমি পিছত আৰু এটা ম্যাথছ লম আমি আজি তিনটা ম্যাথছ সলিউশনস কৰিম তো তোমালোকে ভিডিওটো চাই থাকা তো 2 নম্বৰ ম্যাথছলৈ আমি আগবাঢ়িছো এই ম্যাথছটো বিবিধাম ছাৰৰ কিতাপত 3 নম্বৰৰ সিৰিয়াল নম্বৰত আছে তোমালোকে বিবিধাম ছাৰৰ কিতাপটো থাকিলে তোমালোকৰ হাতত তোমালোকে চাব পাৰিবা ধুনিয়াকে ম্যাথছটো এটোই আছে ঠিক আছে তো এটো ম্যাথছ কৰিলে আমাৰ বহুতখিনি কনসেপ্ট সাবস্ক্রিপশনৰ বিষয়ে ক্লিয়াৰ হ'ব তো ম্যাথছত কি আছে আমি আৰম্ভ কৰো ঠিক আছে from the following information ascertain the amount of subscriptions ওলাব দিছে to be credited to the income and expenditure account
কোনটো এমাউন্ট ক্ৰেডিট হ'ব হেতু ওলাব দিছে ফৰ দা ইয়াৰ 2020 2020 চনৰ কিমান টকা ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্টত ক্ৰেডিট হ'ব সেই এমাউন্টটো আমাৰ ওলাব দিছে ঠিক আছে এখিনিলৈকে আমাৰ বেছি ইম্পৰ্টেন্ট কথা নহয় যে 2020 চনত আমাৰ শেষত যে 31 ডিসেম্বৰ 2020 চনত আমাৰ সাবস্ক্ৰিপশনটো ক্যালকুলেশনস কৰিব লাগে তো সাবস্ক্ৰিপশনস ৰিসিভড ডিউৰিং দ্য ইয়াৰ 2009 rupees 1000 for 2019 rupees 1000 for 2020 rupees 10250 for 2021 rupees 500 তো সাবস্ক্রিপশনস রিসিভ কৰিছে ডিউৰিং দ্য ইয়াৰত গুটেইটো এই টোটাল টকাটো ইয়াত আমাৰ ভগাই দিছে আগৰ পৰাই আগত কি আছিল ভগাই দিয়া নাই ইয়াত আমাৰ ধুনিয়াকে ভগাই দিছে 2019 চনৰ কাৰণে 1000 টকা পাইছে 2020 চনৰ কাৰণে 10250 টকা পাইছে 2021 চনৰ কাৰণে 500 টকা পাইছে এটো আউটস্ট্যান্ডিং এমাউন্ট পাইছে এটো কি হৈছে এডভান্স পাইছে 500 টকা আৰু এটো ডিউৰিং দ্য ইয়াৰত 10250 টকা পাইছে 10250 for 2020 এটো আমাৰ ডিউৰিং দ্য ইয়াৰ পিছত এডজাস্টমেন্ট আৰু কি দিছে কৈছে সাবস্ক্ৰিপশনস ৰিসিভড ইন 2019 for 2020 rupees 700 2019 ত সাবস্ক্ৰিপশনস পাইছে কাৰ কাৰণে পাইছে 2020 চনৰ কাৰণে পাইছে কিমান টকা 700 টকা 2020 চনত 700 টকা পাইছে এটো কি হ'ব এড হ'ব না লেস হ'ব 2020 চনৰ কাৰণে 2019 চনতেই টকাটো পাইছে এটো কি হ'ব এড হ'ব না লেস হ'ব কোৱাচোন তোমালোকে এটো এড হ'ব কাৰণ এটো ডিউৰিং দ্য ইয়াৰৰ পইচা এটো আমাৰ এড কৰিব লাগিব কাৰণ 700 টকাটো এই বছৰৰ কাৰণে পাইছে 2019 চনত এটো আমাৰ এড হ'ব কাৰণ 2019 চনত এই এমাউন্টটোই যেতিয়া সাবস্ক্ৰিপশনস একাউন্ট বনাইছে বা সাবস্ক্ৰিপশনস ক্যালকুলেশন কৰিছে এই এমাউন্টটোই লেস হৈছে বুজিছানে তোমালোকে 2020 চনৰ কাৰণে 2019 চনতে পাইছে 2020 চনৰ কাৰণে পাইছে হেতু কাৰণে এই এমাউন্টটো আমাৰ এড হ'ব মই এখিনিতে পয়েন্ট আউট কৰি থৈ দিও যে এই পয়েন্টটো এড হ'ব তেন্তে আমাৰ সুবিধা হ'ব পিছলৈ ম্যাথটো কৰোতে সাবস্ক্ৰিপশনস আউটস্ট্যান্ডিং অন 31/12/2020 rupees 900 সাবস্ক্রিপশনস আউটস্ট্যান্ডিং আছে কোনটো ডেটত 31/12/2020 মানে ডিউৰিং দ্য ইয়াৰৰ লাষ্টত 900 টকা বাকি আছে ডিউৰিং দ্য ইয়াৰৰ আউটস্ট্যান্ডিংটো কি হয় এমাউন্ট একুৰেট ফৰ দ্য ইয়াৰ এন্ডেড আমি ফৰমেটত আলোচনা কৰিছিলো কি হ'ব আমাৰ এটো এড হ'ব কাৰণ এটো কারেন্ট ইয়াৰৰ আউটস্ট্যান্ডিং এটো আমাৰ প্লাস হ'ব তো প্ৰথমতে আমি ম্যাথটো আৰম্ভ কৰো আমাৰ কি আছে এড কৰিব লাগিব লেস কৰিব লাগিব এটো আমি ওলালো তো ভিডিওটো লৈ আমি আৰম্ভ কৰো ম্যাথটো আমি সলিউশন কৰিম তোমালোকে ফৰমেটটো এনেকে বনাই লবা এমাউন্ট কলম দুটা পাৰ্টিকুলাৰস ওপৰত লিখিবা ক্যালকুলেশনস অফ দা এমাউন্ট অফ সাবস্ক্ৰিপশনস ফৰ দা ইয়াৰ 2020 মানে 31/12/2020 লিখিব লাগিছিল তোমালোকে লিখি লবা ফৰ দা ইয়াৰ ওলাব দিছে এটো কাৰণে আমি ফৰ দা ইয়াৰ 2020 আমি ওলাই লৈছো প্ৰথমতে কি লিখিব লাগিব এই টোটাল এমাউন্টটো এই গুটেই বছৰটোত কিমান টকা ৰিসিভ কৰিছে এই এমাউন্টটো আমাৰ প্ৰথমতে লিখিব লাগিব তো প্ৰথমতে আমি ইয়াত লিখিম সাবস্ক্ৰিপশনস ৰিসিভ ডিউৰিং দা ইয়াৰ বা সাবস্ক্রিপশনস রিসিভ ইয়াত আমি বনাই দিব পাৰো এক বেলেগকে ফৰ 2019 কিমান টকা পাইছে 1000 টকা পাইছে ফৰ 2020 কিমান টকা পাইছে 10250 ফৰ 2021 কিমান পাইছে 500 তো গুটেইটো আমি এড কৰি লৈ পেলাই আমি ইয়াত পাতি দিম কিমান টকা হ'ব গুটেইটো এড কৰিলে 11750 11750
ঠিক আছে এতিয়া আমাৰ এড কোনখিনি কৰিব লাগে এইখিনি আমি প্ৰথমতে লিখিম the subscriptions received in 2019 for 2020 এটো কি হৈছে আমাৰ এড কৰিব লাগিব 700 তো প্ৰথমতে আমি কি লিখিম ইয়াত subscriptions received in last year for current year subscriptions received in last year for current year কিমান টকা 700 আৰু এটা এড আছে আমাৰ যেটো আছে subscriptions outstanding on 31st 12 2020 outstanding subscriptions for the year কিমান টকা 900 এই দুইটা আমি এড কৰিব লাগিব এই দুইটা এড কৰি লৈ পেলাই আমি বাহিৰত পাতি দিও 700 আৰু 900 প্লাস কৰিলে কিমান হ'ব 1600 আমাৰ এড কৰিবলগীয়া আৰু একো নাই হেতু কাৰণে আমি কি কৰিম এই গুটেইটো আমি এড কৰি দিম 11750 আৰু 1600 আমি এড কৰি দিম কিমান হ'ব 13350 আমাৰ এটু হ'ব এই দুইটা পয়েন্ট আমাৰ হৈ গল এতিয়া কথা হল আমাৰ কৈ দিছে যে 2019 ৰ কাৰণে 1000 টকা পাইছে এই বছৰত এই এমাউন্টটো লেস কৰিব লাগিব আৰু 2021 2021 ৰ কাৰণে 500 টকা পাইছে মানে এই এমাউন্টটো আৰু এই এমাউন্টটো আমাৰ লেস কৰিব লাগিব কিহৰ কাৰণে লেস কৰিব লাগিব এটো যোৱা বছৰৰ সাবস্ক্ৰিপশনস পাইছে এই বছৰত আৰু এটো অহা বছৰৰ সাবস্ক্ৰিপশনস এই বছৰত পাইছে তেন্তে এই দুইটা এমাউন্ট আমাৰ কি কৰিব লাগিব লেস কৰিব লাগিব কাৰণ আমি আগতে একেবাৰে আমি এটো এড কৰি দিছো গম পাইছানে আৰু এটো আমাৰ প্ৰথমতে তেন্তে কেইবাজনে ভাবিব যে এই এমাউন্টটো আগত নিলিখিলে হল কিন্তু আমাৰ ৰিসিভ ডিউৰিং দা ইয়াৰত আমাৰ হিসাব কৰিব লাগিব হেতু কাৰণে আমি গোটেইটো এড কৰি লৈ পেলা আমি ইয়াত একেবাৰে লিখিব লাগিব ঠিক আছে তো এই 1000 টকা আৰু 500 টকা এই দুটা আমাৰ এতিয়া লেস কৰিব লাগিব তো আমি এতিয়া লেস কৰো last year subscriptions received কিমান টকা 1000 টকা less next year subscriptions received কিমান টকা 500 টকা এই দুইটা আমি এড কৰি লৈ পেলা আমি এখিনি পাতি দিম 1500 আৰু লেস কৰিবলগীয়া আমাৰ একো নাই হেতু কাৰণে আমি এই দুইটা একেলগে এড কৰি দিলো তো এতিয়া আমাৰ এই 13350 ৰ পৰা আমাৰ এই 1500 1500 আমাৰ লেস কৰিব লাগিব তো 13350 ৰ পৰা 1500 আমাৰ লেস কৰিলে থাকিব আমাৰ 11850 এটো হল ডিউৰিং দা ইয়াৰ সাবস্ক্রিপশনস এই এমাউন্ট টুডে আমাৰ ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত ক্ৰেডিট সাইডত ক্ৰেডিট হ'ব ইয়াত আমাৰ লিখিব লাগিব সাবস্ক্রিপশনস ইনকাম ফৰ 2020
20 এটোই আমাৰ ম্যাথ সলিউশন ঠিক আছে এটো প্ৰায় ইজি কিন্তু এডজাস্টমেন্টটো অলপ বেলেগকে দিছে ঠিক আছে তো তোমালোকে সাবস্ক্রিপশনৰ আৰু এটা ম্যাথছ আমাৰ এইটো ভিডিওতে আলোচনা কৰিম তোমালোকে চাই থাকা তো আমাৰ কোশ্চেনটো আহি গল আৰু এটা ম্যাথছ এটো অলপ পাজলড আছে তোমালোকে কোশ্চেনটো ভালকে আগত চাই লবা বুজি লবা নহলে ম্যাথছটো সলভ কৰোতে আমাৰ অলপ প্ৰবলেম হ'ব অসুবিধা হ'ব হেতু কাৰণে তোমালোকে ম্যাথছটো ভালকে কোশ্চেনৰ বুজি লবা পয়েন্টটো অলপ ভিতৰিয়াকে আছে তো আৰম্ভ কৰো আমি প্ৰথমতে এই ম্যাথছটো আমাৰ সিৰিয়াল নম্বৰত 3 আছে কিন্তু বিবিধাম ছাৰৰ কিতাপত এটো 4 নম্বৰত ম্যাথছটো আছে subscriptions received in 2020 as per cash book is 8500 গোটেই বছৰটো সাবস্ক্রিপশনস কিমান পাইছে 8500 এটো আমাৰ কি কৰিব লাগিব প্ৰথমতে লিখিব লাগিব আমাৰ এটা পয়েন্ট আমি পাই গলো তো 8500 আমাৰ প্ৰথম হেডিংটোতে লিখিব লাগিব এটো এই এমাউন্টতে আমাৰ এড কৰিব লাগিব বা লেস কৰিব লাগিব তো এডিশনাল ইনফরমেশন আমি কি দিয়া আছে পয়েন্ট 1 ত দিছে subscriptions received includes 500 for 2019 and rupees 400 for 2021 আগৰ কোশ্চেনটো নিচিনাই 2019 ৰ কাৰণে কিমান টকা পাইছে কৈ দিছে আৰু 2021 ৰ কাৰণে কিমান টকা পাইছে কৈ দিছে যে 2019 ৰ কাৰণে কৈ দিছে 500 আৰু 2021 ৰ কাৰণে 400 এটো প্ৰিভিয়াস ইয়াৰ হেতু কাৰণে এটো এমাউন্ট লেস কৰিব লাগিব আৰু এটো নেক্সট ইয়াৰৰ কাৰণে পাইছে এটো 400 এটো আমাৰ লেস কৰিব লাগিব মানে এই পয়েন্টটো আমাৰ লেস কৰিব লাগিব এটো আমি পিছত কৰিম এই পয়েন্টটো আমাৰ ক্লিয়াৰ হৈ গল ইয়াত পয়েন্টত আৰু একো নাই 2 নম্বৰ পয়েন্টত কৈছে subscriptions outstanding on 31/12/2019 was rupees 800 কি কৈছে যে 2019 ৰ মানে যোৱা বছৰৰ শেষত আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আছে কিমান টকা 800 টকা যোৱা বছৰৰ শেষত যদি 800 টকা আছে তেন্তে আমি এই বছৰত 500 টকা পাইছো এটো এটা পয়েন্ট এটো তোমালোকে ভালকে বুজি লবা যে যোৱা বছৰত হিচাপত বাকি আছিল 800 টকা কিন্তু আমি এই বছৰত কিমান টকা পাইছো 500 টকা হে পাইছো কিমান টকা পাবলৈ আৰু বাকি আছে 300 টকা বাকি আছে আগৰ কোশ্চেন বিলাকত আমি পাইছিলো যে যোৱা বছৰৰ যেটো আউটস্ট্যান্ডিং থাকে বা আমাৰ বছৰৰ প্ৰথমতে যেটো আউটস্ট্যান্ডিং এমাউন্ট থাকে এই এমাউন্টটোতে আমি ধৰিলো যে এই এমাউন্টটো আমাৰ ৰিসিভ হৈ গৈছে এই বছৰত কিন্তু ইয়াত বেলেগকে কৈ দিছে যে 2019 ৰ মানে যোৱা বছৰৰ 500 টকা পাইছে কিন্তু হিচাপত আছিলে ইয়াত 2 নম্বৰ পয়েন্টত লিখি দিছে subscriptions outstanding on 31/12/2019 was rupees 800 মানে 800 টকা বাকি আছে 800 টকাৰ ভিতৰত 500 টকা পাইছে মানে কি কৰিব লাগিব আৰু 300 টকা তোমালোকে গম পাইছা নে যে 300 টকা লেস কৰিব লাগিব আৰু যে যোৱা বছৰৰ আউটস্ট্যান্ডিং আছে তো হেতু কাৰণে আমাৰ এই 300 টকাটো আমাৰ লেস কৰিব লাগিব এন্ড এই এমাউন্টটো আমাৰ লেস কৰিব লাগিব এই এমাউন্টটো নহয় 300 টকাটো লেস কৰিব লাগিব ম্যাথটো কৰিলে এই পয়েন্টটো আৰু ক্লিয়াৰ হৈ যাব এন্ড কৈছে আউটস্ট্যান্ডিং অন 31/12/2020 was rupees 700 কি কৈছে যে ডিউৰিং দ্য ইয়াৰৰ 2020 চনত কিন্তু হিসাবটো কৰিব দিছে 2020 চনত ক্যালকুলেশনস কৰিব দিছে এটো সোৱা ফৰ দা ইয়াৰ এন্ডেড 31st ডিসেম্বৰ 2020 2020 চনত 700 টকা আছে মানে কারেন্ট ইয়াৰৰ আউটস্ট্যান্ডিং আছে মানে কি হ'ব এড হ'ব কি হ'ব এড হ'ব এটো এমাউন্ট এটো একো এস লেট একো নহব কিন্তু এই এমাউন্টটো outstanding on 31/12/2020 during the year outstanding আছে মানে এটো এড হ'ব বুজিছানে তোমালোকে আমাৰ পয়েন্ট খিনি আলোচনা হৈ গল পিছত কি কৈছে সোৱা how much amount of subscriptions is to be credited to the income and expenditure account কিমান টকা income and expenditure account ত ক্রেডিট হ'ব for the year ended 31st December 2020 তো 2020 চনৰ 31 ডিসেম্বৰত কিমান টকা ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত ক্রেডিট হ'ব সেই এমাউন্টটো ক্যালকুলেশনস কৰিব দিছে তো প্ৰথমতে আমি ম্যাথটো কৰিবলৈ আৰম্ভ কৰো তোমালোকে ফৰম্যাটটো এনেকে বনাই লবা এমাউন্ট কলম দুটা
particulars ওপৰত লিখিব calculations of the amount of subscriptions for the year ended 31st December 2020 ঠিক আছে প্ৰথমতে আমাৰ কোনটো এমাউন্ট লিখিব লাগিব এইটো এমাউন্ট 8500 subscriptions received during the কিমান টকা পাইছে subscriptions during the year 8500 তো আমাৰ এড কোনখিনি কৰিব লাগিব এই এমাউন্টটো আমাৰ এড কৰিব লাগিব 700 টো এই বছৰৰ আউটষ্টেণ্ডিং আছে এমাউন্ট একুৰেট আৰু এড কৰিবলগীয়া একো পইণ্ট নাই এই গোটেইটো পইণ্ট আমাৰ লেছ কৰিব লাগিব এটো আমাৰ লেছ কৰিব লাগিব এটো আমাৰ এড কৰিব লাগিব তেন্তে আমাৰ এড কৰা পইণ্টখিনি আমি আগত লিখিলো কি লিখিব লাগিব আউটষ্টেণ্ডিং সাবস্ক্ৰিপশনস ফৰ দা ইয়াৰ কিমান টকা আউটষ্টেণ্ডিং সাবস্ক্ৰিপশনস ফৰ দা ইয়াৰ কিমান টকা আছিল 700 আমাৰ এড কৰিবলগীয়া এটাই আছে তো হেতু কাৰণে আমি ইয়াত 700 ডাইৰেক্ট মেইন কলমত আমি পাতি দিও পাতি লৈ পেলাই আমি এড কৰি দিম 8500 আৰু 700 প্লাস কৰিলে কিমান হ'ব 9200 এতিয়া আমাৰ কি কৰিব লাগিব লেছ কৰিব লাগিব কি লেছ কৰিব লাগিব প্ৰথমতে এটো পইণ্ট subscriptions received includes 500 for 2019 and 400 for 2021 যোৱা বছৰৰ subscriptions আৰু অহা বছৰৰ subscriptions পাইছে previous year and next year subscriptions received ইয়াত আমি লিখি দিব পাৰো 2019 ৰ কাৰণে কিমান টকা 500 টকা और 2021 ৰ কাৰণে কিমান টকা 400 টকা হৈ গল আৰু লেছ কৰিবলগীয়া কি আছে আমাৰ এই পইণ্টটো আমাৰ লেছ কৰিবলগীয়া আছে এই পইণ্টটো আমাৰ লেছ কৰিবলগীয়া আছে কি কৈছে ইয়াত যে 31st 12 2019 মানে যোৱা বছৰৰ শেষত কিমান টকা বাকি আছিল 800 টকা বাকি আছিল আউটষ্টেণ্ডিং সাবস্ক্ৰিপশনস 800 টকা বাকি আছিল এই বছৰত কিমান টকা পাইছে 500 টকা পাইছে মানে আৰু 300 টকা পাবলগীয়া বাকি আছে তো 300 টকা পাবলগীয়া বাকি আছে মানে 300 টকা পাইছে এই টোটাল এমাউন্টটো যদি আমি লেছ কৰি দিও তেন্তে প্ৰবলেম হৈ যাব কাৰণ 500 টকা অলৰেডি পাই গৈছে আৰু 800 টকা হিচাপত আছিল তো হেতু কাৰণে 300 টকা বাকি আছে মানে এই এমাউন্টটো আমাৰ এই ৰিসিভ এমাউন্টত আমাৰ লেছ কৰিব লাগিব তো লেছ last year subscriptions outstanding ইয়াত আমি হিসাবটো লিখি দিও 800 minus 500 কিমান হল আমাৰ ইয়াত টোটাল 300 ঠিক আছে এই গোটেই কলমটো আমি এড কৰি দিও 500 plus 400 plus 300 কিমান টকা হল 500 আৰু 400 900 আৰু 300 1200 9200 ৰ পৰা আমি 1200
মাইনাস কৰি দিম মাইনাস কৰিলে কিমান টকা হ'ব 8000 এই এমাউন্টটো হ'ল এই বছৰৰ সাবস্ক্ৰিপশনস তোমালোকে ইয়াত অলপ বেলেগকে লিখিব পাৰা credited to income and char account ঠিক আছে তো এইখিনি লৈ আমাৰ আজিৰ ভিডিওটো শেষ হ'ল আমি আৰু সাবস্ক্ৰিপশনৰ কাৰণে ম্যাথছ লৈ আহিম বিবিধাম ছাৰৰ কিতাপৰ পৰাই সাবস্ক্ৰিপশনৰ ম্যাথছখিনি আলোচনা কৰিম কাৰণ ইয়াত বিভিন্ন ধৰণৰ ম্যাথছ আছে তো আমি এই ম্যাথছটো আলোচনা কৰিম ম্যাথছবিলাক সবকিটা ম্যাথছেই প্ৰায় বেছিভাগ আমি বিবিধাম ছাৰৰ কিতাপৰ পৰাই আলোচনা কৰিম তোমালোকৰ হাতত যদি বিবিধাম ছাৰৰ কিতাপটো থাকে তেন্তে ধুনীয়া হ'ব আৰু চেনেলটো লৈ কিবা এটা অসুবিধা হলে তোমালোকে কমেন্ট কৰিবা লাইক কৰি দিবা ভিডিওটো লৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ আজিৰ কাৰণে বাই বাই